দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.4 7 নম্বৰ প্ৰশ্নৰ আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এডাল কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা। তাৰ মানে কথাটো হৈছে এনেকুৱা যে ABCD এইটো এটা বৰ্গ হয়। বৰ্গৰ এটা বাহু অৰ্থাৎ এই BCৰ ওপৰত BC বাহুটোৰ সমানকৈ আৰু দুডাল ৰেখা টানি এটা সমবাহু ত্ৰিভুজ অংকন কৰা হ'ল BCE সমবাহু ত্ৰিভুজ। আৰু এই AC কৰ্ণৰ সমানকৈ কৰ্ণৰ সমান আৰু দুডাল ৰেখা টানি আৰু এটা সমবাহু ত্ৰিভুজ অংকন কৰা হ'ল। তেন্তে আমি প্ৰমাণ কৰিব লাগিব যে এই ACF ত্ৰিভুজৰ কালিটো BCE ত্ৰিভুজৰ কালিৰ দুগুণ, অৰ্থাৎ BCE ত্ৰিভুজৰ কালিটো ACFৰ আধা। তেন্তে আমি এক দুগুণ প্ৰমাণ কৰিলে কথাটো একে হ'ব। তাৰ বাবে আমি প্ৰথমে ইয়াত দিয়া আছে কথাখিনি লিখি ল'ব লাগিব যে দিয়া আছে ABCD এটা বৰ্গ আৰু AC কৰ্ণ, ABCD বৰ্গ AC কৰ্ণ, BC বাহুৰ ওপৰত টনা BCE এটা সমবাহু ত্ৰিভুজ, BC বাহুৰ ওপৰত টনা BCE সমবাহু ত্ৰিভুজ আৰু AC কৰ্ণৰ ওপৰত টনা ACF এটা সমবাহু ত্ৰিভুজ। প্ৰমাণ কৰিব লাগে যে ACFৰ কালি BCEৰ কালি ACFৰ কালি BCEৰ কালিৰ আধা। তেন্তে প্ৰমাণ এনেকৈ হ'ব যে প্ৰথমে লিখিব লাগিব যে ABCD এটা বৰ্গ, ধৰা হ'ল বৰ্গৰ বাহুৰ জোখ A, অৰ্থাৎ বৰ্গৰ যিহেতু চাৰিটা বাহু সমান তেন্তে AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল DA ইকুৱেল A। তাৰপিছত এটা কথা হ'ল যে যিকোনো বৰ্গৰ কৰ্ণটো বৰ্গৰ বাহুৰ লগত ৰুটটো পূৰণ কৰিলে বৰ্গৰ কৰ্ণটো পোৱা যায়। ধৰি লোৱা হ'ল বৰ্গৰ বাহু যদি 5 চেণ্টিমিটাৰ হয় তেন্তে বৰ্গৰ কৰ্ণটো হৈ যাব 5√2। তো ইয়াত যিহেতু আমি বৰ্গৰ বাহুটো A বুলি ধৰিছোঁ তেন্তে বৰ্গৰ কৰ্ণ হৈ যাব √2A। তো কথাটো লিখি ল'ব লাগিব যে আমি জানো যে এটা বৰ্গৰ কৰ্ণ √2A, য'ত A ইকুৱেল হৈছে বৰ্গৰ বাহু। তেন্তে এতেকে BC ইকুৱেল A আৰু AC ইকুৱেল √2A। এতিয়া কথা হ'ল যে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ হৈছে √3/4A²। তেন্তে এতিয়া BC বাহুটো হৈছে A আৰু AC হৈছে √2A। তেন্তে এইটো হৈছে এই BCE সমবাহু ত্ৰিভুজৰ বাহুৰ জোখ A আৰু ACF সমবাহু ত্ৰিভুজৰ বাহুৰ জোখ, প্ৰতিটো বাহুৰ জোখ √2A। তেন্তে এই দুটাৰ যদি আমি অনুপাত লওঁ, ACFৰ কালি আৰু BCEৰ কালি, এই দুটাৰ অনুপাত ল'লে এতিয়া √3/4A², কিন্তু ইয়াৰ কিমান আছে √3/4A²। ACFৰ বাহু হৈছে √2A, তেন্তে √3/4√2A² আৰু √3/4 ইয়াৰ বাহুটো হৈছে A²। √3/4 এনেকৈ কাট খাই যাব। তাৰপিছত ইয়াত কি আহিব √2A²। √2A² বুলিলে √2ৰ স্কুৱেৰ হৈ যাব 2A² আৰু ইয়াত হৈ যাব A²। কাট খালে হৈ যাব 2:1। তাৰমানে ইয়াৰ কালিৰ দুগুণ ওলাই গ'ল। এতেকে ACFৰ কালি BCEৰ কালিৰ দুগুণ, এইটো আমাৰ ইয়াত প্ৰমাণ কৰিবলগীয়া আছিলে।